নমস্কাৰ। আকৌ মুগা কেইযোৰমান সপ্তাহটোৰ কাৰণে শেষ আৰু বুলি ক'ব লাগিব। কাইলৈকে বা পৰহিলৈকে চিম্পুল কেইযোৰমান ওলাব, এযোৰ বা দুযোৰ। আৰু যিসকলে মুগা কাটিব জানে, আমাৰ ধেমাজি আশে পাশে যিসকল আছে, যদি নিজৰ ঘৰৰ চুমনি খেতি বা মুগা কটা শেষ হ'লে মানে প্লিজ আমাৰ কাংকান ধেমাজি বিপণীখনত আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ গোটেই বছৰটো মুগা গুটি লৈ থোৱা আছে কাটিবলৈ কাৰণে। যিসকলে কাটিব জানে, যিসকলৰ হাতৰ বিদ্যা আছে, তেখেতসকলে আহক আৰু নিজৰ হাতৰ বিদ্যাৰ পৰা আপোনালোকে 1-2 পইচা ইনকাম কৰক বা নিজৰ লগত ৰাখক, নিজৰ খৰচাটো উলিয়াব পাৰিব। কিন্তু কাটিবলৈ কাৰণে আমি বেলেগত অন্যত গুটি দি নপঠিয়াওঁ, আমাৰ ঘৰতে আহি কাটিব লাগিব। সেইটো এটা অলপ হয়তো কিছুমানে অসুবিধা পাব পাৰে, কিন্তু আমাৰ ঘৰত আহি কাটিব লাগিব। কিয় মই মুগাৰ ক্ষেত্ৰত বিশেষকৈ 100% পিউৰিটিটো যিটো চিন্তা কৰিছোঁ, সেইটো কাৰণে মই নিজৰ ঘৰতে কাটিম। আৰু আপোনালোক যদি কাটিবলৈ ইচ্ছা কৰে, আমাৰ ঘৰতে আহি কাটিব পাৰিব। আৰু গোটেই 12 মাহ যেনেকৈ আমাৰ দৰ্জীসকলে, এইটো শুকোৱা নাই, তেনেকৈ আমাৰ দৰ্জীসকলে আহি 12 মাহ কাম কৰে, বা বোৱনীসকল যিসকল আছে 12 মাহ কাম কৰে, তেনেকৈ আপোনালোকেও আমাৰ বিপণীত 12 মাহ কাম কৰিবলৈ সুবিধা পাব। যিসকলে কাটিব জানে কিন্তু চুমনি নাই, তেখেতসকলৰ কাৰণেতো আৰু ভাল কথা। যিসকলৰ চুমনি আছে, যিসকলে নিজৰ চুমনি সামৰি লাহেকৈ বহি আছে, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব। আমি গোটেই বছৰটো মুগা সূতা কাটিব পৰাকৈ গুটি কিনি থৈছোঁ, ককন যিটো কিনি থৈছোঁ, সেইটো কাৰণে আপোনালোক